চাওক 5800 ফেমিলিয়ে বেংকত টকা সোমাব অহা মাহত এইটো প্ৰফাইলৰ পৰা টকা সোমাব আৰু এইটো প্ৰফাইল টকা কেনেকৈ হয় মই আপোনাক দেখাই দিছোঁ মই বেংক ষ্টেটমেণ্টটো কৰি দিলোঁ আজি এই যে প্ৰফাইল ডেছবৰ্ডত যাম চাওক আপুনি টকা পাব মানে ফেচবুকৰ পৰা টকা কেনেকৈ পায় এই প্ৰফাইলত মাত্ৰ 5800 পৰিয়াল চাওক ডলাৰ মই আপোনাক দিম অহা মাহত এই যে পে'আউট মই বেংক ষ্টেটমেণ্টটো কৰি দিলোঁ চাওক আজি বেংক ষ্টেটমেণ্ট কৰি এইটো হল্ড হৈ গ'ল নেক্সট মাহত টকা হ'ব এই চাওক $24 মাত্ৰ 5 মাহত টকা সোমাব $25 আৰু মানে আৰু অলপ বাকী আছে ধৰি লওক $1 কম আছে $0.5 ওপৰত হ'লে এই টকাটো নেক্সট মাহত সোমাব দেখোনে এতিয়া অন দা ৱে নেক্সট পেড এইটো এই ছেপ্টেম্বৰৰ নেক্সট মাহত অক্টোবৰত এই টকাটো সোমাই যাব আৰু এইটো বেংক ষ্টেটমেণ্টটো কৰি দিয়া হ'ল গতিকে আপোনালোকে ভালদৰে কাম কৰক ইমান কম প্ৰফাইলত চাওক প্ৰথম ফাৰ্ষ্ট পে'মেণ্ট হ'ব এইটো ভূপালী চাউথ এই ভূপালী চাউথৰ পে'মেণ্ট সোমাই যাব অট'মেটিক কেনেকৈ সোমাব মই বেংক ষ্টেটমেণ্ট কৰি দিলোঁ আৰু এই প্ৰফাইলটো আমাৰ এই যে ভূপালী বাইদেউ আপুনি কেনেকুৱা লাগিছে মনটো এতিয়া বহুত ভাল লাগিছে যেতিয়া আপুনি আহিছিল তেতিয়া মোৰ ঘৰত কিমান 2-3 মাহ আগত আহিছিল না 2-3 মাহ আগত আহিছিল হয় তেতিয়া আপুনি চিন্তা কৰিলে পইচা মোৰ সোমাব ভাবিছিল নেকি ভাবিছিলোঁ তেতিয়া কম আছিল বহুত 2K আছিলে তেতিয়া আপোনাৰ 5.8K হৈ গ'ল তেতিয়া যে টকা যে সোমাব মই যে বেংক ষ্টেটমেণ্টটো কৰি দিলোঁ আপোনাৰ এতিয়া বিশ্বাস হয় নহয় যে ফেচবুকৰ পৰা টকা ইনকাম হয় মানে ভবাই নাই মানে পাই যে তেনেকে ভবাই নাই এতিয়া টকা সোমাই যাব 100% যেতিয়া সোমাই তেতিয়া আৰু ভাল লাগিব অহা মাহত সোমাবই বাউন মই যিখিনি দেখাই দিলোঁ গতিকে আপোনালোকৰ যিসকলে সৰু প্ৰফাইল চাওক আপুনি ভাবিব পাৰে যে মোৰ সৰু প্ৰফাইল মোৰ টকা নোসোমায় তো এইটো কি প্ৰফাইল দেখা পালে এইটো মই যে দেখালোঁ 5.8K এই প্ৰফাইলতে মই দেখালোঁ $25 জমা হৈ আছে আৰু এই বাইদেৱে জমা কৰিছে পইচাবিলাক গতিকে আপোনালোকৰ যদি ভালদৰে কাম কৰে 5.8K এই প্ৰফাইলটোত এই বাইদেউৰ টকা অহা মাহত সোমাই যাব কেনেকৈ হ'ব মই বেংক ষ্টেটমেণ্টটো কৰি দিলোঁ আপোনালোকৰ যদি সমস্যা এনেকুৱা ধৰণৰ আছে বেংক ষ্টেটমেণ্ট কৰিব পাৰে মোৰ ঘৰত আহিবা মই তোমাৰ বেংক ষ্টেটমেণ্টটো কৰাই দিম মোৰ ঘৰ হৈছে বহলপুৰ নাটপাৰা ডিষ্ট্ৰিক্টটো ধুবুৰী হাইৰোডৰ ওচৰতে মোৰ ঘৰ যিকোনো ফেচবুক প্ৰব্লেম হ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই প্ৰব্লেম চল্ভ কৰিব পাৰিব আৰু যদি মোৰ নাম্বাৰ লাগে হোৱাটছআপ নাম্বাৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰিবা ফেচবুক ছাবস্ক্ৰাইব কৰি যদি আপোনালোকৰ ডিব্ৰুগড় তিনিচুকীয়া অৰুণাচল যদি বাহিৰত থাকা যদি আহিব নোৱাৰা ফেচবুকটো ছাবস্ক্ৰাইব কৰি নাম্বাৰটো ল'বা আপোনালোকৰ এনেকুৱা 5.8K ফেমিলিত টকা সোমাই যাব এই পৰিয়ালটো আৰু বাদ দেখাই দিছোঁ এনেকৈ তলত যাবা এই যে ডলাৰ এই যে পে'আউটটো মই বেংক ছেটআপটো কৰি দিলোঁ এতিয়া এই যে ট্ৰানজেকশ্যন মই চেক কৰিম চেক কৰিছে টকা এই যে $25 এই যে প্ৰচেছিং হৈ আছে এইবিলাক চাওক প্ৰচেছিং আৰু এইবিলাক চব পেইড হৈ যাব এইবিলাক অহা মাহত নেক্সট ডেটত পেইড হ'ব এইবিলাক চব প্ৰচেছিং না চব পেইড দেখাব এইবিলাক আৰু এই টকাবিলাক ডাইৰেক্ট আপুনি ক'ব এই বেংকৰ ছেটআপত সোমাব টকাবিলাক এই যিটো ডলাৰ আছে আপোনাৰ $24 আৰু $1 মান মানে $0.5 মান হ'লে এই টকাটো অহা মাহত সোমাই যাব এই মাহত যদি হ'লে কিজানি এই মাহতে সোমাল হয় যদি $25 যদি হয় যিহেতু মই ছেটআপটো $25 কৰিছোঁ ঠিক আছে আৰু মোৰ কথা কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে আৰু দাদা হেল্পফুল হয় গোটেই মানে কিবা প্ৰব্লেম থাকিলে আপোনালোকে আহিব পাৰে আৰু সেইকাৰণে মোৰো যিখিনি প্ৰব্লেম আছিল দাদাই গোটেইখিনি চল্ভ কৰি দিলে দাদাক সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ ঠিক আছে ভাল লাগিল লগ পাই কিনে আৰু আপোনালোকৰ যিসকলৰ সমস্যা এনেকুৱা ধৰণৰ আছে যেনেকৈ কৰি মই কৰিলোঁ আপোনালোকে এনেকুৱা ধৰণৰ সমস্যাবিলাক দূৰ কৰিব আৰু মই এনেকুৱা টাইপৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে যিকোনো সমস্যা হ'লে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে চল্ভ কৰিব পাৰিব ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো আপোনালোকে ল'ব পাৰিব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব